পাতিলে নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাত। আৰু ডিপ্লিং চাহ বাগিচাত আমি জানিবলৈ পাইছিলোঁ সদৌ অসম কালান্দি সমাজৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছে। তাতে উপস্থিত হৈছোঁ আৰু ইতিমধ্যে তেখেতসকলৰ যি বিভিন্ন কাৰ্যসূচী আছিলে, কালি থানত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কৰি বিভিন্ন কাৰ্যসূচী আছিলে, সমূহ কাৰ্যসূচী শেষ হৈছে আৰু খন্তেক সময়ৰ পিছতে তেখেতসকলৰ সাংস্কৃতিক শোভাযাত্ৰা ওলাব। গতিকে আমি দেখিবলৈ পাইছোঁ চৰাইদেউ জিলাৰ সভাপতি ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতৰ অনুভৱ কি জনাব। ইয়াৰ পৰা আপুনি কি অনুভৱ, আজি এইখন আপোনালোকৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰা কি বাৰ্তা দিব বিচাৰিব? নমস্কাৰ, সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি মই শ্ৰী দুৰ্গা কালিন্দী। আজি সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আদেশ মৰ্মে প্ৰতি জিলাতেই আমাৰ কালিন্দী সমাজৰ প্ৰতিষ্ঠা দিৱসটি পাতিবলৈ লোৱা হৈছে। সেই অনুষ্ঠানবিলাকৰ লগত সংগতি ৰাখি অসমৰ আজি সকলো জিলাতেই 4 এপ্ৰিল তাৰিখে প্ৰত্যেক 4 এপ্ৰিল তাৰিখে প্ৰত্যেক বছৰৰ এই আমাৰ প্ৰতিষ্ঠা দিৱস পতা হয়। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কালিন্দী সমাজখনত সকলো দিশৰে পৰা আগুৱাই লৈ যাবলৈ বিভিন্ন শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ তৰফৰ পৰা, বিভিন্ন কৰ্মৰাজিৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ ইয়াৰ ওপৰত স্পৃহা ৰাখি সকলোৱে সমবেত হৈ একেলগে আমি কালিন্দী সমাজখন প্ৰতিষ্ঠা দিৱসৰ আজি এই ডিপ্লিং চাহ বাগিচাত পাতিবলৈ লৈছোঁ। ধন্যবাদ। নিশ্চয় সন্দৰ্ভে কৈছে সকলোখিনি কথা। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইতিমধ্যে আহি উপস্থিত হৈছে আৰু আহি আছে। আমি দেখিবলৈ পাইছোঁ সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিম আজি বিশেষকৈ আজি আপোনালোকে কি কাৰ্যসূচী ৰাখিছে, দিন যোৱা কাৰ্যসূচী? আমাৰ সদৌ অসম কালিন্দী সমাজ কল্যাণ পৰিষদৰ অসমত যিসমূহ জিলা আছে প্ৰত্যেক জিলাতে আমাৰ আজি তাৰিখত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হৈছে। সেই মৰ্মে আমি সকলোৰে লগত সংগতি ৰাখি আমাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাত আমি এই প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰিব লৈছোঁ। ইয়াৰ আমাৰ ৰাতিপুৱা পতাকা উত্তোলনৰ লগতে বন্তি প্ৰজ্বলন, এতিয়া আমাৰ শোভাযাত্ৰা কাৰ্যসূচী আছে। শোভাযাত্ৰা কাৰ্যসূচীৰ পাছত আমি মুকলি সভা আছে। ইয়াৰ পিছতে আমি গধূলি 6টা বজাৰ লগে লগে আমাৰ ৰাতি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত কৰিব লৈছোঁ। গতিকে সমূহ ডিপ্লিংবাসীৰ লগতে সমূহ ৰাইজৰ লগত আমাক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিশ্চয় সুন্দৰ কৈছে। আমি উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিম চমুকে কি অনুভৱ, কি জনাব আপোনালোকৰ নিজৰ যি জাতিৰ পৰম্পৰাগত নৃত্য গীত হওক বা অন্যান্য যি আছে সামগ্ৰী প্ৰদৰ্শনৰ কিবা ব্যৱস্থা কৰিছে নেকি? আজি এই সদৌ অসম কালিন্দী কল্যাণ পৰিষদৰ যি আমাক কেন্দ্ৰীয় সমিতিয়ে আৰু ৰাজ্যিক আৰু আপোনাৰ জিলা পৰিষদে যি আমাক আশা দিছিল, আশা তাহাঁতৰ মোৰ আশীৰ্বাদত পাতিবলৈ সক্ষম হৈছোঁ। জাষ্ট যদি কিবা ভুল ভ্ৰান্তি হৈ যায় মই চেণ্ট্ৰেল কমিটিৰ পৰা বা জিলা কমিটিৰ পৰা ক্ষমা বিচাৰি মই লগত বৰ্তমান কৰিছোঁ। নিশ্চয় সুন্দৰকৈ কৈছে। সকলোখিনি কথা বৰ বিশেষ নকওঁ। খন্তেক সময়ৰ পিছত তেখেতসকলৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আমি দেখিবলৈ পাইছোঁ মহিলাসকলো আহি পিছত তেখেতসকলৰ পৰা চমুকৈ জানিব যত্ন কৰিম কি অনুভৱ, ইয়াত উপস্থিত কি ক'ব? আমাৰ কাৰণে বহুত গৌৰৱৰ কথা যে আজি আমাৰ চৰাইদেউ জিলাত আৰু আমাৰ ডিপ্লিং চাহ বাগিচাত প্ৰথমবাৰৰ বাবে আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আৰু আমি সকলোৱে সহায় সহযোগিতা কৰিম। আৰু আমাৰ মহিলাসকলৰ যিটো নৃত্য আমাৰ শ্ৰীযুত ৰাজেশ কালিন্দী ডাঙৰীয়াই আমাক শিকাই গৈছে ইতিমধ্যে। তো আমি সকলোকে অনুৰোধ কৰিম যে আমাৰ নৃত্যটো উপভোগ কৰিব বুলি। নিশ্চয় মই চেষ্টা কৰিম পোনপটীয়া সমস্যাত দেখুৱাবৰ কাৰণে। তেখেতসকলে যি পৰম্পৰাগত নৃত্য, নাটুৱা নৃত্য আদি কৰি মোৰ বিভিন্ন নৃত্য প্ৰদৰ্শন কৰিম বুলি উল্লেখ কৰিছে। গতিকে চাওঁ কি দেখুৱাই। গতিকে আপোনালোকে লাইভত থাকিব। বৰ বিশেষ নকওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰা আশাকে মই বিদায় লৈছোঁ। ধন্যবাদ। উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ।
সমষ্টি জাতীয় মহাসভা কের তরফ সে জানাতি জোহার চৰাইদেউ জিলাৰ বোকাখাট 2003 ইছৰাইল বাগিচাত 6 এজন এপ্রিলে শিক্ষক মহাসভা জনমনেলা ৰঘুবৰ কালিন্দী মহাসভা কালিন্দী সমাজকল্যাণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজি এই প্ৰতিষ্ঠা দিৱস চৰাইদেউ জিলা কালিন্দী সমাজ কল্যাণ পৰিষদৰ সদস্য আৰু স্থায়ী দুনিয়াবাসী ৰাইজৰ উদ্যোগত এই প্ৰতিষ্ঠা দিৱসখিনি পালন কৰা হৈছে। আজি কাৰ্যসূচী অনুযায়ী আমি শান্তিৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম। গতিকে যিসকল উদ্যমীসকল আৰু ইয়াত অংশগ্ৰহণ কৰিব পৰা আমাৰ সদৌ অসম কালিন্দী সমাজ